আজিও 10টা বাজি গ'ল এতিয়া আহিছে দেখিছ আজিতো মাষ্টৰক ধৰিবই লাগিব হে তেৰি আজিও দেৰি হ'ল এই মোৰ কুচিয়া পোৱালিকেইটাৰ কাৰণেহে ইফালে আকৌ বাটত সেইকেইটা ৰৈ থাকিবলৈ আছেই যাওঁ নে নাযাওঁ ইফালে আকৌ চলিছে মন্ত্ৰী চাফাই অভিযান হে তেৰি ৰ দেখিলি ঘড়ী পকাই আহিছে চাগে সদায় এটা বাহানা বনাব ৰ গছৰ আঁৰত লুকালে যে আহিছে ৰৈছ ৰ তহঁতৰে ভাল আৰু পাই ছাৰ 10টা বাজিলেই নহয় বজা বস্তু বাজিবই সময় কাৰো কাৰণে ৰৈ নাথাকে বুজিছ সৌটো চাচোন তাৰো সময় আহিল আৰু গ'ল মানে হাৱা পামচাৰ এতিয়া ডাবুল কষ্ট চৰকাৰে এনেকুৱা টায়াৰ টিউব কোম্পানী বন্ধ কৰি দিব লাগে নহ'লে তহঁতৰ নিচিনা প্ৰাক্তন ছাত্ৰবিলাকে আন্দোলন এটা কৰি এই কোম্পানীবিলাক বন্ধ কৰি দিব লাগে টায়াৰ টিউব বনাই লৈ যাবগৈ লাগিব কি কৰিবি আৰু তহঁত বৰ দেই দেখিলি এটা টায়াৰ টিউব কোম্পানীহে বন্ধ কৰিব লাগিব দেখোন আচাৰজনী কৈ নাথাকিবি এইটো আমাৰ বাইদেউৰ হ'বলগীয়া হেৰি ঐ মানুহ এজন আহিল বুলি ইমান চাব লাগেনে বাইদেউ মানুহজননো কোন গাঁৱৰে মানুহ পিছতে চিনাকি কৰি দিম নহয় যা যা ক্লাছলৈ যা তহঁতে ইয়াত কি কৰি আছ বল বল ক্লাছলৈ বল ঐ চিনাকি কৰি নিদিলেওতো আমি গম পালোৱেই সেইজন কোন কোনো বাইদেউ হেৰি মানে তোৰ লগত গৌতমৰ যিটো সেইটো আকৌ আজিকালি তাৰ লগত মোৰ হেৰি হৈ গ'ল এতিয়া তই মোক প্ৰণৱৰ লগত জোকাবি আকৌ হয় নেকি মই জনাই নাছিলো নহয় ঐ এইটো পিছে তোৰ কেই নম্বৰ যা এইটো দে নিজৰ নিজৰ কিতাপ চা উলিয়া খাবলৈ ভাল হৈছে নে অভ্যাস আছে কাৰণেহে পাৰিছো বুজিছ ঘৰত আৰু ময়েই অকণমান টেষ্ট কৰি লওঁচোন মই আকৌ টেষ্ট কৰাৰ কাৰণে তহঁতি বেয়া চা নাপাবি বুজিছ নাই আজিকালি চাৰিওফালে বিষকীয়া হৈছে নহয় সেইকাৰণেহে টেষ্ট কৰিছো দেই কণ দিলো আচোন হাউতকে ইহঁতক বিলাই দেহি এফেলা বহ ইহঁতক বিলাই দে মই আকৌ ক্লাছলৈ যাওঁ এটা কথা চাবি ঘপাঘপ দি শেষ নকৰিবি বাকী ল'ৰা ছোৱালী ঢেৰ আছে দেই তই দি যা দেই বৰ গৰম ঐ আন কম অভিজ্ঞতা বিচনী আন ধৰক আন ঐ তহঁতে অলপ ঠাণ্ডা হ'লে খাবি বুজিছ খিচিৰি খাব নোৱাৰি দেই সাংঘাতিক গৰম উঠে ঐ এইবিলাকেই হ'ল তাপ উৎপাদনকাৰী কাৰক বিশ্বাস ঐ কিয় ৰৈ গলি 20
ইন্সপেক্টৰ ছাৰ আহিছে এতিয়া তহঁতে গম পালি নহয় মানুহৰ দেহত কেইডাল হাড় থাকে 200 ডাল বুজিলি অ ছাৰ ছাৰ মই মানে মোৰ নিজৰ চোলাটো খুলি মানুহৰ দেহত কিমান কামিহাৰ থাকে সেয়াকে বুজাবলৈ চেষ্টা কৰি আছিলো ছাৰ মানে মই নিজে TLM হৈ পৰিছিলোঁ ছাৰ চোলাটো খোলাৰ কাৰণে বেয়া নাপাব আৰু ছাৰ অ' ছাৰ ই ছাৰ নহয় নহয় ৰাহুলহে হয় ছাৰ মই ৰাহুল ৰাহুল দেই কেতিয়া আহিলি হেৰি নহয় এতিয়া পিছে কি ক আমাৰ স্কুলখনতো আৰু তেনেকেই আছে অৱশ্যে নন্দেশ্বৰ ছাৰ লাগি আছে তেতিয়ালৈকে মই আকৌ এতিয়াই হওঁ নেকি ৰাহুল তোক বিচাৰি মই তোৰ ঘৰ পালোগৈ তই আহি এইখিনি পালিহি হা মৰিলো বাহিৰত থকা দেখিলে কালি খাম ঐ তহঁতে কথা বতৰা পাতিবি মোক ক্লাছ এটা আছে পুনকে কৈ আহোঁগৈ দেই ছাৰ হ'ব মই বৰ সুখ পালোঁ তোৰ নিচিনা ল'ৰা এটা যে মই এটা শ্ৰেণী হ'লেও পঢ়াবলৈ পালোঁ সকলো আপোনাৰ পৰা পোৱা শিক্ষা ছাৰ বাৰু এতিয়া কচোন এতিয়া 2 মাহমান ঘৰতে থাকিম তাৰপিছত চাওঁচোন কেম্পাছ ইণ্টাৰভিউ 2টামান অৱশ্যে দি আহিছোঁ ইয়াত একো নহ'ব বুজিছ আমাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ যাব লাগে 10মান শ্ৰেণীটো ৰিকগনেশ্যনৰ কথা এটা চলি আছে গুৱাহাটীলৈ গৈ কামটো কৰাবগৈ লাগে চৰকাৰীকৰণটো হৈ নুঠিলে এতিয়ালৈকে অৱসৰে ল'লোহি কামটো আৰু মই হোৱা নেদেখিলোঁ তাকে যদি জীয়াই থাকোঁতে যদি কামটো দেখিবলৈ পাওঁ তেতিয়াহ'লে বৰ ভাল লাগিব তই ক'লে গাঁৱৰ ৰাইজে সকলো কৰিব স্কুলখন নহ'লে মানুহ বাহিৰলৈ কেনেকৈ যাব কি কৰি খাব তই কিবা এটা কৰিবিচোন বাহিৰত যিহে স্কুলৰ অৱস্থা দেখি আহিলোঁ ইয়াত ভেঞ্চাৰ স্কুলৰো একে গতি এতিয়া তই বহু কথা জান তই কিবা এটা নকৰিলে কিন্তু কৰা মানুহ নাই আমাৰ গাঁৱৰ ল'ৰা-বুঢ়া সকলোকে ৰাজনীতিতহে লাগি আছে মাজতে বিধায়ক আহি 2টা কোঠা বনাই দিবৰ কাৰণে 50,000 টকা দিম বুলি ক'লে পিছে সেয়াত ঠিকা কোনে ল'ব তাকে লৈ কাজিয়া কৰি থাকোঁতে টকাই আহি ঘূৰি গ'ল ছাৰলৈ বেয়াই লাগে ছাৰ মানে ইয়াৰ সৰুৰা এইডালে নাক কাণ কাটিব যেন পাইছোঁ বলো এইবোৰ মই কি শুনিছোঁ শুনাততো ঠিকেই শুনিছ কিন্তু যোৱা 5 বছৰে তাইৰ মুখত আমাৰ নাম শুনাতকৈ তোৰ নামহে শুনিলোঁ হ'ব কাইলৈ তহঁত দুটাৰ কোনোবা এটা মোৰ লগত ওলাবি চহৰৰ অফিচলৈ যাম ঐ ফটো আমাৰ তাতে কাম নকৰে নেকি কালনো কৰিছ তাৰ কিমান যে চিনাকি আছে হেল্ল' উৰ্মি ৰাহুল হেই ফোন কৰিছা যে তুমি ক'ত আছা মই গুৱাহাটীত কেতিয়া আহিলা সো সুইট এতিয়া আহি যোৱা ৰ'বা মই এটা বেলেগ কামত আহিছোঁ কি কাম আমাৰ গাঁৱৰ স্কুলৰ কামত তুমি তাত কি কৰি আছা আচ্ছা তুমি বাৰু এতিয়া ক'ত আছা মোক কোৱাচোন মই এতিয়া ফেঞ্চি মাৰ্কেটত মানে শিক্ষা বিভাগৰ ফেঞ্চি মাৰ্কেটত মানে কাহিলীপাৰাত লগত মোৰ বন্ধু কানাই আৰু গায়ত্ৰী এই গায়ত্ৰী কোন আমাৰ স্কুলৰ হেডমাষ্টাৰনী মই এতিয়াই গৈ আছো আহা মই দোকানত আই এম সৰি মানে অফিচতে আছো